নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিসকলে শিক্ষক হ'ব বিচাৰে তেওঁলোকৰ কাৰণে এটা বহুতে ভাল খবৰ ইতিমধ্যে এছচিআৰটিৰ ফালৰ পৰা নতুনকৈ ডিএলএড এডমিশনৰ কাৰণে তেওঁলোকে জাননী প্ৰকাশ কৰিছে তো আপোনালোকে নিশ্চয় জানে যে আপোনালোকে যদি এজন শিক্ষক হ'ব লাগে তো আপোনালোকে যেটো আপোনালোকৰ নৰ্মেল কোৱালিফিকেশন থকাৰ লগতে আপোনালোকে ডিএলএড বা বিএড আপোনালোকে কৰিব লাগে তো আপোনালোকে এতিয়া যদি ডিএলএড কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে নতুনকৈ তেওঁলোকে এডমিশনৰ কাৰণে জাননী প্ৰকাশ কৰিছে তো আপোনালোকৰ ডিএলএডৰ যেটো এডমিশনটো ল'বৰ কাৰণে আপোনালোকে এটা এক্সাম দিব লাগে তো আপোনালোকৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব তেওঁলোকে জাননীখনত প্ৰকাশ কৰিছে তো আপোনালোকে যদি ডিএলএড কৰিব বিচাৰে আপোনালোকে শিক্ষক হ'ব বিচাৰে তো আপোনালোকৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব তেওঁলোকে যেটো জাননী প্ৰকাশ কৰিছে নোটিছ প্ৰকাশ কৰিছে তো নোটিছটোত আপোনালোকৰ কি উল্লেখ কৰিছে সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিবলৈ পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যদি আপোনালোকে এজন শিক্ষক হ'ব বিচাৰে তো আপোনালোকে নিশ্চয় জানে যে আপোনালোকে শিক্ষক হ'বৰ কাৰণে নৰ্মেল কোৱালিফিকেশনৰ লগতে আপোনালোকে ডিএলএড বা আপোনালোকে বিএড কৰিব লাগে তো আপোনালোকে এতিয়া এছচিআৰটিৰ ফালৰ পৰা নতুনকৈ ডিএলএডৰ এডমিশনৰ কাৰণে তেওঁলোকে নোটিছ প্ৰকাশ কৰিছে তো আপোনালোকে যদি ডিএলএড কৰিব বিচাৰে 2 বছৰৰ যেটো ডিপ্লোমা কোৰ্স হয় এই কোৰ্সটো যদি আপোনালোকে কৰিব বিচাৰে তো আপোনালোকৰ এটা প্ৰি এন্ট্ৰি টেষ্ট আপোনালোকে অনুষ্ঠিত হ'ব তো আপোনালোকৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব তেওঁলোকে ইয়াত উল্লেখ কৰিছে তো আপোনালোকৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব হেতু ইয়াত প্ৰথমতে জনাই দিছো যে আপোনালোকৰ জুলাই মাহত 13 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু এই এক্সামটো আপোনালোকে দিবৰ কাৰণে আপোনালোকৰ যেটো মিনিমাম কোৱালিফিকেশন এই কোৱালিফিকেশনটো আপোনালোকৰ সিম্পল আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰু লগতে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব যিসকল জেনাৰেল লৰা ছোৱালী আছে আৰু ওবিসি ক্যান্ডিডেট আছে তো তেওঁলোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব হাই সেকেন্ডাৰী তো আপোনালোকে যদি 50% মাৰ্ক আছে তো আপোনালোকে ডিএলএডৰ যেটো এডমিশনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল এছটি ক্যান্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশন লাভ কৰিব তো আপোনালোকৰ তেওঁলোকে ৰিলেক্সেশনটো দিছে 5% আপোনালোকে ৰিলেক্সেশন লাভ কৰিব অৰ্থাৎ আপোনালোকৰ যদি হাই সেকেন্ডাৰী পাস কৰাতে আপোনালোকৰ 45% মাৰ্ক আছে তো আপোনালোকে এই ডিএলএডৰ এডমিশনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ যেটো বয়স সেই বয়সটো হ'ব লাগিব আপোনালোকৰ মিনিমাম আপোনালোকৰ 18 বছৰ বিচাৰিছে তেওঁলোকে আৰু ম্যাক্সিমাম বয়সটো আপোনালোকে 34 লৈকে এপ্লাই কৰিব পাৰিব আৰু বয়সটো আপোনালোকৰ 1 জুলাই 2025 আপোনালোকৰ আগত যদি এই 18 বছৰ হৈছে তো আপোনালোকৰ এপ্লাই কৰিব পাৰিব আৰু যিসকল এছটি ক্যান্ডিডেট থাকিব তেওঁলোকে ৰিলেক্সেশন লাভ কৰিব 2 বছৰৰ ৰিলেক্সেশন তেওঁলোকে লাভ কৰিব অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 36 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যিখিনি সিট তেওঁলোকে মুকলি কৰিছে এই নোটিছখনত তেওঁলোকে কিমান সিট মুকলি কৰিছে এটো উল্লেখ কৰা নাই তথাপিও আপোনালোকৰ যিখিনি সিট মুকলি কৰিছে এবাৰ তাত আপোনালোকৰ ৰিজাৰ্ভেশন থাকিব যিসকল ওবিসি এমওবিসি এছটি লগতে আপোনালোকৰ যিসকল PWD ক্যান্ডিডেট আছে বা ইৰেগুলাৰ ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে সিট ৰিজাৰ্ভেশন থাকিব এটো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে কেনেকৈ এই যেটো এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব এটো ইয়াৰ উল্লেখ কৰিছে যেটো অফিচিয়েল ওয়েবসাইট এটো আছে sccertpet.co.in ত গৈ আপোনালোকে এই এপ্লাইটো আপোনালোকে কৰিব পাৰিব তো আপোনালোকে এপ্লাই কৰাতে কিছু এপ্লিকেশন ফিস আপোনালোকে দিব লাগিব আপোনালোকে 600 টকা আপোনালোকে এপ্লিকেশন ফিস দিব লাগিব এটো আপোনালোকে নিশ্চয় গম পালে আৰু যেটো অনলাইন এপ্লাই সেই এপ্লাইটো আপোনালোকৰ 18/5/2025 আপোনালোকৰ এপ্লাইটো স্টাৰ্ট হৈ যাব অৰ্থাৎ আজিৰ পৰা ইয়াৰ এপ্লাইটো স্টাৰ্ট হৈ গৈছে তো তাৰ যেটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে আপোনালোকে জুন মাহৰ 5 তাৰিখলৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব আৰু আপোনালোকৰ যিখন প্ৰি এন্ট্ৰি টেষ্ট PET টেষ্টৰ কাৰণে এডমিট কাৰ্ডখন আপোনালোকৰ জুলাই মাহৰ 5 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ডখন আহি যাব তো আপোনালোকে 5 তাৰিখৰ পৰা আপোনালোকৰ এক্সামৰ কাৰণে যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এক্সামটো জনাইছো ইতিমধ্যে যে আপোনালোকৰ জুলাই মাহৰ 13 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব তো আপোনালোকে যদি ইন্টাৰেষ্ট হয় আপোনালোকে যদি শিক্ষক হ'ব বিচাৰে তো আপোনালোকে যেটো ডিএলএড আপোনালোকে যদি কৰিব বিচাৰে তো আপোনালোকে এছচিআৰটি আন্ডাৰত যদি ডিএলএড কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰে এটো আপোনালোকে প্ৰথমতে এপ্লাই কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এপ্লাই কৰাৰ পিছত আপোনালোকে এক্সামটো যেতিয়া দিব এক্সামটো দিয়াৰ পিছত আপোনালোকৰ কাউন্সেলিং তেওঁলোকে প্ৰকাশ কৰিব নোটিছ তো আপোনালোকৰ কাউন্সেলিং হ'ব কাউন্সেলিংত আপোনালোকে যদি সিলেক্টেড হয় তো আপোনালোকে 2 বছৰৰ যেটো ডিপ্লোমা কোৰ্স হয় ডিএলএডটো আপোনালোকে কৰিব পাৰিব এটো আপোনালোকে নিশ্চয় গম পালে আৰু যদি আপোনালোকে ভিডিওটো ভাল পালে फ्रेंड्स আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে फ्रेंड्स আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব